हेलो फ्रेंड, मैं देवव्रत दास डेली मार्केट एनालाइसिसर नतुन এটা ভিডিওত আপোনালোকক ওয়েলকাম জনাইছো। অহাকালি বেংক নিফটিৰ উইকলি এক্সপায়াৰি আছে। এক্সপায়াৰিত মাৰ্কেটৰ মুভটো কেনেকুৱা হ'ব পাৰে, আমাৰ সাপোৰ্ট ৰেজিষ্টেন্স কি হ'ব পাৰে, এই গোটেই বিষয়বস্তুবিলাক আমি ইয়াত আলোচনা কৰিম। আমি ভিডিওটো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। আজি বেংক নিফটিৰ ফাইনেল ক্লোজ পাইছো আমি 47,970.45, যেটো প্ৰিভিয়াস ডে ক্লোজৰ পৰা আমি প্লাস 45.55 পইণ্টত আমি ওপৰত গৈ আমি ক্লোজ পাইছো। আৰু ইয়াত যদি চাই আজি মাৰ্কেটটো কি কৰিছে, গ্যাপ আপ ওপেন হৈছে, তাৰ পিছত গ্যাপ আপ ওপেন হৈ তাৰ পিছত এই ইয়াৰ মাজতে প্ৰাইসটো টাইম স্পেন্ড কৰি ইয়াতে ৰৈ গৈছে। আৰু আমাৰ প্ৰিভিয়াস ডে যেটো আছিলে, প্ৰিভিয়াস ডেও সেম এনেকুৱাই আছিলে, আজিও এনেকুৱা আছে, সেম প্যাটাৰ্নতে গৈছে। এতিয়া আমাৰ কি হ'ব নেক্সট মুভ অহাকালিৰ কাৰণে, যদি এতিয়া আজিৰ যেটো হাই আছে এই হাইটো ব্ৰেক কৰিব লাগিব। ব্ৰেক কৰি যদি আপসাইডে যায় তেতিয়াহলে আমি ইয়াৰ পৰা এটা ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম। আৰু যদি আমি ডাউন সাইডে চাওঁ তেতিয়াহলে প্ৰিভিয়াস ডেৰ যেটো লো আছে এটো হৈ গৈছে আমাৰ কাৰণে এটা ষ্ট্ৰং সাপোৰ্ট। আৰু এটো যদি ব্ৰেক কৰে তেতিয়াহে আমি ইয়াৰ পৰা এটা ডাউন সাইডে ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম। আৰু ইয়াৰ যদি মাজত থাকে তেতিয়াহলে আমি ইয়াত এনেকুৱা ফাৰ্স্ট মুভ আমি ইয়াৰ পৰা আশা কৰিব নোৱাৰিম। এটো কাৰণে হলে আজিৰ যেটো হাই আছে এটোৰ ওপৰত যাব লাগিব ব্ৰেক কৰি, আৰু নহলে প্ৰিভিয়াস যেটো লো আছে এই লোটো ইয়াত ব্ৰেক কৰি ডাউন সাইডে আহিলে তেতিয়া আমি ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম। অহাকালি যদি ইয়াৰ মাজত যদি ওপেন হয় যদি অলপ টাইম স্পেন্ড কৰি যদি আপসাইডে মুভ কৰে তেতিয়াহলে আমাৰ ফাৰ্স্ট যেটো ৰেজিস্ট্যান্স ওলাই আহিব এটো আজিৰ হাইটো হ'ব যেটো 48,300 ৰ ওচৰৰ পৰা ইয়াত ৰেজিস্ট্যান্স ল'ব লাগে। আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে ইয়াৰ মাজত যেটো আমাৰ এটা গ্যাপ আছে এই গ্যাপটো ফিল আপ কৰিব, আৰু প্ৰাইসটোৱে ইয়াৰ ওচৰত আহি এটা ৰেজিস্ট্যান্স ল'ব লাগে যেটো 48,500 ৰ ওচৰত আহি ইয়াৰ পৰা এটা ৰেজিস্ট্যান্স ল'ব লাগে। আৰু যদি ইয়াত ওপেন হৈ যদি ডাউন সাইডে যদি মুভ কৰে তেতিয়াহলে আমাৰ ফাৰ্স্ট যেটো সাপোর্ট ওলাই আহিব এটো হ'ব 47,600 ৰ ওচৰতে আহি ইয়াত এটা সাপোর্ট ল'ব লাগে। আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে আমাৰ প্ৰিভিয়াস যেটো লো আছে ইয়াৰ পৰা এই সাপোর্ট ল'ব লাগে। আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে আমি ইয়াত এটা ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম যেটো 47,400 ৰ ওচৰলৈকে হ'ব পাৰে, ইয়াৰ পৰা এই সাপোর্ট ল'ব পাৰে। এতিয়া আমাৰ আপসাইডৰ কাৰণে যিখিনি আমাৰ লেভেল ওলাই আহিব এটো হ'ব যদি 48,155 এই ৰেঞ্জটো যদি ব্ৰেক কৰে তেতিয়াহলে আমাৰ নেক্সট যেটো আমাৰ লেভেল ওলাই আহিব এটো হ'ব 48,311, তাৰ পিছত হ'ব 48,522। আৰু যদি আমি ডাউন সাইডে চাওঁ তেতিয়াহলে হ'ব 47,744, তাৰ পিছত হ'ব 47,633, তাৰ পিছত হ'ব 47,491। উইকলি এক্সপায়াৰিত আমাৰ বেস্ট ট্ৰেড যদি আমি বিচাৰো তেতিয়াহলে প্ৰাইসটোৱে গ্যাপ ডাউন ওপেন কৰিব লাগিব। গ্যাপ ডাউন ওপেন হৈ যদি আপসাইডে মুভ কৰে তেতিয়াহলে আমি ইয়াৰ এটা ভাল আমি ট্ৰেড আশা কৰিব পাৰো। আকৌ যদি অহাকালি গ্যাপ আপ ওপেন হয়, গ্যাপ আপ ওপেন হলে তেতিয়া আমি প্ৰাইস একশনটো চাইহে আমি ট্ৰেড কৰিব লাগিব। এতিয়া আমি নিফটি চাওঁ যে নিফটিত অহাকালি আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰো। নিফটিত আমি যদি চাওঁ আজি নিফটি ফাইনেল ক্লোজ পাইছো আমি 22,368, যেটো প্ৰিভিয়াস ডে ক্লোজৰ পৰা আমি প্লাস 31.60 পইণ্টত আমি ওপৰত গৈ আমি ক্লোজ পাইছো। ইয়াতো যদি আমি চাওঁ তেতিয়াহলে ইয়াৰ চোক যে প্ৰাইসটোৱে সেম এনেকুৱা গ্যাপ আপ ওপেন হৈছিলে প্ৰিভিয়াস ডে, গ্যাপ আপ ওপেন হৈ আকৌ ওপৰ সাইডে অলপ মুভ কৰি ইয়াৰ হাইটো ব্ৰেক কৰিবলৈ সাকসেস হৈছে। কিন্তু আজি কি কৰিছে, আজি গ্যাপ আপ ওপেন হৈছে, গ্যাপ আপ ওপেন হৈ এইটো এটা ৰেঞ্জৰ ভিতৰতে প্ৰাইসটো ইয়াত ঘুমাই আছে। এতিয়া অহাকালি যদি এই ৰেঞ্জটোৰ মাজত যদি ওপেন হয় যদি আপসাইডে মুভ কৰে তেতিয়াহলে আজিৰ যেটো হাই আছে এটো ব্ৰেক কৰিব লাগিব। এটো ইয়াৰ ওচৰত আহি যদি অলপ টাইম স্পেন্ড কৰি যদি এটো ব্ৰেক কৰে তেতিয়াহলে আমি আপসাইডে এটা ইয়াৰ পৰা ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম। আৰু যদি ইয়াত যদি ওপেন হৈ যদি ডাউন সাইডে মুভ কৰে তেতিয়াহলে আমাৰ 22,270 ৰ ওচৰত যেটো আমাৰ সাপোর্ট এটা আছে ইয়াৰ ওচৰৰ পৰা সাপোর্ট ল'ব লাগে। আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে আমাৰ 22,200 ৰ ওচৰৰ পৰা সাপোর্ট ল'ব লাগে। এতিয়া আমি আপসাইডৰ কাৰণে যদি লেভেল বিলাক চাওঁ তেতিয়াহলে হ'ব 22,444, তাৰ পিছত হ'ব 22,490, তাৰ পিছত হ'ব 22,555। আৰু যদি আমি ডাউন সাইডে চাওঁ তেতিয়াহলে হ'ব 22,266, তাৰ পিছত হ'ব 22,188, তাৰ পিছত হ'ব 22,111। আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিব। যদি ভাল লাগে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব, আৰু চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ইয়াতে শেষ কৰিলো, আকৌ এটা নতুন ভিডিওত লগ পাম। ধন্যবাদ।